আমি এই ৰাইজৰ বাবে প্ৰয়োজন সাপেক্ষে আমি ৰাজপথত বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এনেধৰণৰ হাৰাশাস্তি এনেধৰণৰ ৰঙা চকু আমি এইখন ভাৰতৰ নাগৰিক হিচাপে সন্মানেৰে অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে জীয়াই থাকিব লাগিব। এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ বিৰুদ্ধেও আপত্তি আহি আছে। ধেমালি নহয়, এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলকো আপত্তি দৰ্শাই ভোটাৰ তালিকাৰ পৰা নাম প্ৰস্তুত কৰিব বিচাৰিছে। এনআৰচিৰ সময়ত মুছলমান লোকসকলে অসমৰ বিভিন্ন জিলাই জিলাই গৈ হেয়াৰিং দিছিলে। ইমান হাৰাশাস্তিৰ সন্মুখীন আজি এই এনআৰচিৰ কামত এছাৰৰ নামত প্ৰকৃত ভাৰতীয় মুছলমান লোকসকলক পুনৰবাৰ হাৰাশাস্তি দিয়াৰ ষড়যন্ত্ৰ চলি আছে। গতিকে একদম স্পষ্ট কথা, এইবাৰ ৰেহাই দিয়া নহ'ব। ভুৱা আপত্তিকাৰীকো ৰেহাই দিয়া নহ'ব। ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে জবৰদখল এজাহাৰ দিয়া হৈছে আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীত যিসকল আছে আমি লগত থাকিম। আমি মৰিবলৈ বাধ্য আছো। আপোনালোকে আমাৰ পিছত থাকিব। পুলিচৰ বন্দুকৰ গুলী আমি খাবলৈ প্ৰস্তুত আছো, কিন্তু ভুৱা আপত্তিকাৰী আৰু পৰিচয়বিহীন যাৰ সন্তানসকলৰ আপত্তিকাৰীসকলৰ বিৰুদ্ধে আপোনালোকে এজাহাৰ দাখিল কৰিব। সম্পূৰ্ণ আইনী যুদ্ধ আৰম্ভ কৰিব। আইনী যুদ্ধ আৰম্ভ কৰিব। কাকো ৰেহাই দিয়া নহ'ব। এছআৰ প্ৰক্ৰিয়াৰ লগত জড়িত থকা নিৰ্বাচনী বিষয়া যিসকলে অবৈধ কাৰ্যকলাপৰ লগত জড়িত আছে, বিএলঅ যিসকল জড়িত আছে, কাকো ৰেহাই দিয়া একদম স্পষ্ট কথা। চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰাৰ দায়িত্ব আমি সেইসকলক চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব। ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আপোনালোকৰ বিপদৰ সময়ত আমচো আপোনালোকৰ লগত থাকিব। এয়া স্পষ্ট, আপোনালোকৰ লগত যিখিনি অন্যায় হৈ আছে, ইতিমধ্যে আমি আপোনালোকৰ যিবোৰ ভুৱা আপত্তি, এই ভুৱা আপত্তিসমূহ আমি আপোনালোকক সংগ্ৰহ কৰিছো। আপত্তিকাৰীৰ চহী নাই। ইমান ডাঙৰ ষড়যন্ত্ৰ অমান্য কৰা হৈ আছে। আপত্তিকাৰীৰ চহী নাই। বিষয়াসকলে এই ধৰণৰ আপত্তি তাৎক্ষণিকভাৱে খাৰিজ কৰিব লাগিছিল, কিন্তু বিষয়াসকলে খাৰিজ কৰাৰ পৰিৱৰ্তে এই ভুৱা আপত্তিৰ পক্ষত থাকি মুছলমান লোকসকলক হেয়াৰিঙৰ বাবে মাতা হৈছে। আজি এই জিলা কাৰ্যালয়ত, জিলা আয়ুক্ত কাৰ্যালয়ত হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। কিমান কষ্ট, কোন কোন ল'ৰা ছোৱালীসকলক লৈ উপস্থিত হ'বলগীয়া হৈ আছে। এই ধৰণৰ কষ্ট এটা নিৰ্দিষ্ট জাতিক দি পেলাই অসমখন উন্নয়নৰ শিখৰত মুখ্যমন্ত্ৰী দিব পাৰিব নেকি? এনেধৰণৰ হাৰাশাস্তি কৰি অসমখনক আগুৱাই লৈ যাব নোৱাৰিব, বৰঞ্চ অসমখন ভাগ হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ হ'ব। পৃথিৱীৰ দলৰ একাংশত চলা চামুণ্ডা নেতা পালি নেতাই ভাতৃঘাতী সংঘাতত লিপ্ত হৈছে। পৃথিৱীৰ নেতা পালি নেতাই একোখন অঞ্চলৰ মাজত ভুৱা আপত্তিকাৰীৰ ভুৱা চাইন দি আপত্তি প্ৰকাশ আছে। ইতিমধ্যে নিউজত ওলাইছে, বাতৰি প্ৰকাশ পাইছে। এই ধৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰ মানি থিয় হ'ব লাগিব। আমি সকলো সজাগ থাকিব লাগিব। এয়া সৰু কথা নহয়, বহুত গভীৰ ষড়যন্ত্ৰ। এই হাৰাশাস্তিৰ সন্মুখীন হৈ এইখন ভাৰতত থাকি ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত হৈ আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া পৰিৱেশ হ'ব। আৰু আমি জানো এই চৰকাৰখন অহাৰ পিছৰে পৰা আমাৰ বহু লোক অসমৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আৰ্থিকভাৱে জুৰুলা লোকসকল বিভিন্ন সময়ত হেয়াৰিঙত যাব নোৱাৰা পৰিৱেশত থাকি আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে। ভাৰতীয় সংবিধানে দিয়া অধিকাৰ মতে আমি প্ৰয়োজন সাপেক্ষে আমাৰ অধিকাৰ আমি কাঢ়ি আনিব লাগিব।
মই পুনৰবাৰ সকীয়াই দি আছো চৰকাৰখনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপি দলৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক, ইতিমধ্যে দিলীপ শইকীয়াই অসমৰ বিভিন্ন জিলাত ঠিকা লৈছে মুছলমান লোকসকলৰ নাম কৰ্তন কৰি। মুছলমান লোকসকলৰ নাম কৰ্তন কৰি তেওঁলোকে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। এইবোৰ কৰিব দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে যিখিনি পৰ্যায়লৈকে যাব লাগে আমচুৱা যাব আৰু গণতান্ত্ৰিক কঠোৰ পদ্ধতিৰে প্ৰতিবাদ